সৰু দেউৰৰ লগত মোৰ বহুত ভাল সম্পৰ্ক আছিল। ঘৰৰ সকলোৱে তেওঁক বহুত মৰম কৰিছিল। সি প্ৰতি সন্ধিয়া মোৰ কোঠালৈ আহিছিল আৰু বহুত কথা পাতিছিল মোৰ লগত। কিন্তু যেতিয়াই মোৰ স্বামী কৰ্মস্থলীৰ পৰা ঘৰলৈ আহিছিল, সি নিজৰ কোঠালৈ গুচি গৈছিল। এদিন শহুৰৰ ঘৰৰ সকলো এঘৰ আত্মীয় বিয়ালৈ গুচি গ'ল আৰু দেউৰজনক সৰু ল'ৰা বুলি ভাবি মোৰ কোঠাত শুবলৈ দিলোঁ। কিন্তু তেতিয়া মোৰ দেউৰে যি কৰিলে সেয়া শুনিলে আপোনাৰ গাৰ নোম শিহৰিত হৈ পৰিল। কাৰণ মোৰ দেউৰে মোৰ সৈতে মাত্ৰ দুদিন আগতে মোৰ বিয়া হৈছিল। শাহুমাই মোৰ সৰু দেউৰক মোৰ কোঠালৈ আনি ক'লে, তুমি বিয়া হোৱাৰ পিছৰে পৰা লাচিতে তোমাৰ লগত কথা পাতিবলৈ মোক কৈ পাগল কৰি দিছে। শাহুমাৰ কথা শুনি মই মোৰ দেউৰজনৰ ফালে চালোঁ। শাহুমাৰ মুখৰ পৰা গম পালোঁ যে তাৰ বয়স প্ৰায় 15 বছৰ। মাকৰ কথা শুনি সি মাকৰ পিছফালে থিয় হৈ লাজুকীয়া হাঁহিৰে মোলৈ চাই আছিল। আচলতে কৌষ্ঠৱ আৰু মোৰ বিয়াখন বৰ খৰখেদাকৈ 2 মাহৰ ভিতৰতে হৈছিল। এই সময়ত মোৰ কাকো বিশেষ গুৰুত্ব দিবলৈ সময় নাছিল। মই হাঁহি এটা মাৰি সৰু দেউৰ লাচিতৰ ফালে হাতখন আগবঢ়াই দিলোঁ। সিও তেতিয়া লাজকৈ মোক হেণ্ডশ্বেক দিলে। মই এই ঘৰৰ ডাঙৰ বোৱাৰী আছিলোঁ। কৌষ্ঠৱৰ 2জনী ভনীয়েক আছিল আৰু সকলোতকৈ সৰু আছিল দেউৰ লাচিত। কৌষ্ঠৱে মোক বহুত ভাল পাইছিল আৰু মোৰ যত্নও লৈছিল। মোৰ শাহুমাই মোক বহুত ভাল পাইছিল আৰু মৰমো কৰিছিল। মই প্ৰথমে নিজৰ সৰু ভাইদেউৰ লাচিতৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিলোঁ। সি 15 বছৰীয়া ল'ৰা আছিল যদিও শৰীৰৰ আকৃতিৰ বাবে তাক বয়সতকৈ বহুত ডাঙৰ যেন লাগিছিল। সন্ধিয়া সি মোৰ কোঠালৈ আহিলে। তাৰ লগত মই বহুত কথা পাতিছিলোঁ আৰু এনেদৰে অতি সোনকালে আমি বহুত ভাল বন্ধু হৈ পৰিছিল। সি তেতিয়া কোনো সংকোচ নোহোৱাকৈ প্ৰায় মোৰ কোঠালৈ আহিছিল। এদিন মই তাৰ কোঠালৈ গ'লোঁ আৰু সি টিভি চাই আছিল। মোক দেখি সি বৰ অস্থিৰ হৈ তৎক্ষণাৎ চেনেলটো সলনি কৰি দিলে। মই গৈ তাৰ কাষতে বহিলোঁ। তাৰ মুখৰ চাৱনিটো ইমানেই নাৰ্ভাছ হৈ পৰিছিল যেন মই তাৰ কিবা চুৰি কাৰ্য এটা ধৰা পেলালোঁ। মই ভালকৈ সুধিলোঁ, কি হ'ল লাচিত? ইমানকৈ কিয় ভয় খাইছা তুমি? টিভিত কি চাই আছিলানো? মোৰ প্ৰশ্ন শুনি সি বেছি নাৰ্ভাছ হৈ পৰিল। সি ক'লে, নাই মই একো চোৱা নাছিলোঁ। টিভিত নতুন এখন কাৰ্টুন দিছে, সেইখনকে মই চাই আছিলোঁ। মই ক'লোঁ, তুমি চাই থকা চেনেলটো আকৌ এবাৰ লগাই দিয়াচোন। ময়ো তোমাৰ সেই চেনেলটো চাব বিচাৰোঁ। তাৰপিছত সি চাই থকা চেনেলটো আকৌ লগাই দিলে। টিভিৰ সেই দৃশ্য দেখি মই মোৰ চকু দুটা মুদি দিলোঁ। খং উঠি লাচিতক ক'লোঁ, এইবোৰ চিনেমা তুমি এতিয়াই চাব লাগে নেকি বাৰু? বন্ধ কৰা। ৰবা, আজি দাদা অফিচৰ পৰা ঘূৰি আহক, তেওঁক মই তোমাৰ এই সকলো কথা ক'ম। মোৰ খং দেখি সি নিমাত হৈ পৰিল আৰু ককায়েকক এই কথা নক'বলৈ মোক বাৰম্বাৰ অনুৰোধ কৰিবলৈ ধৰিলে। ৰাতি যদি সপোনত সেই ভয়ংকৰ মুখবোৰ দেখা পোৱা তুমি, কেনেকৈ তেনেহ'লে তুমি শুব পাৰিবা? লাচিতে সেই চেনেলটোত এখন ভূতৰ চিনেমা চাই আছিল। যিখন চিনেমাৰ এটা দৃশ্য চাই মোৰো বহুত ভয় লাগি গৈছিল। সি মোৰ ওচৰত ক্ষমা খুজিবলৈ ধৰিলে আৰু ক'লে যে সি আৰু কোনোদিনেই এনেকুৱা ভূতৰ চিনেমা নাচায়। তাৰ এনে ব্যৱহাৰত মই সুখী হৈছিলোঁ আৰু ভাবিছিলোঁ যে মোৰ দেউৰজন সঁচাকৈ বহুত সহজ সৰল আৰু ভাল ল'ৰা। মোৰ ননদ 2জনীও মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছিল। আচলতে স্বামীৰ ঘৰখনত মই নিজকে বৰ সুখী আৰু ভাগ্যৱান অনুভৱ কৰিছিলোঁ। কিন্তু মই জনা নাছিলোঁ যে মোৰ এই সুখ কেৱল এখন খন্তেকীয়া নাটকহে আৰু মই এটা ডাঙৰ বিপদৰ সন্মুখীন হ'বলৈ গৈ আছোঁ। অৰ্থাৎ মোৰ জীৱনলৈ এনে এটা বিপদ আহিল, যিবোৰ সহ্য কৰাটো মৃত্যুৰ সমতুল্য আছিল। মা ঘৰৰ সকলো বাই ভনীৰ ভিতৰত মই সকলোতকৈ সৰু আছিলোঁ, যাৰ বাবে মোক সদায় ডাঙৰ ভাই ভনীসকলে আওকাণ কৰিছিল। তেওঁলোকে একেলগে কিবা এটা আলোচনা কৰি থাকোঁতে মই যদি তেওঁলোকৰ ওচৰলৈ যাওঁ, তেওঁলোকে মোক আঁতৰাই পঠাইছিল। মোক কৈছিল, তুমি সৰু ছোৱালী, ডাঙৰ কথাৰ মাজত ভাগ ল'ব নালাগে। সেই সময়ত মই বৰ অকলশৰীয়া অনুভৱ কৰিছিলোঁ। এতিয়া স্বামী কৌষ্ঠৱক দেখি মোৰ শৈশৱৰ কথা মনত পৰিল। যেনেদৰে ঘৰত বাই ভনীসকলৰ মোৰ প্ৰতি বিশেষ গুৰুত্ব নাছিল, সেইদৰে চাগৈ কৌষ্ঠৱৰ ক্ষেত্ৰতো একেই কথা। তেওঁৰো সৰু ভায়েকৰ প্ৰতি গুৰুত্ব নাছিল। কিন্তু মোৰ ননদ 2গৰাকীৰ মাজত যথেষ্ট মিলা প্ৰীতি আছিল। ময়ো স্বামী কৌষ্ঠৱৰ প্ৰতি অধিক যত্ন আৰু মনোযোগ দিবলৈ ধৰিলোঁ। মই তেওঁৰ বাবে প্ৰিয় খাদ্য ৰান্ধিছিলোঁ, সৰু সৰু কামবোৰ কৰিছিলোঁ আৰু তেওঁৰ লগত বিভিন্ন ধেমালিও কৰিছিলোঁ। মোৰ মনত ভাৱ আছিল যাতে কৌষ্ঠৱে সৰুতে সহ্য কৰা কষ্টবোৰ আৰু ভৱিষ্যতে কেতিয়াও সহ্য কৰিবলগীয়া নহয়। এদিন দেউৰ লাচিত মোৰ কোঠালৈ সোমাই আহিল আৰু কৌষ্ঠৱো অফিচৰ পৰা ঘূৰি অহাৰ সময় হৈছিল। সেই সময়ত মই ধুনীয়াকৈ কাপোৰ পিন্ধি মেকআপ কৰি আছিলোঁ। লাচিতে মোৰ ফালে চাই আছিল
আৰু হঠাতে মেকআপ বক্সৰ পৰা গোলাপী ৰঙৰ লিপষ্টিক এটা উলিয়াই মোক দি ক'লে, নবৌ, এই লিপষ্টিকটো লগোৱাচোন। মোৰ এই ৰংটো বৰ ভাল লাগে। ময়ো তাৰ হৃদয়খনক আঘাত নকৰোঁ বুলি ভাবি এই লিপষ্টিকটো লৈ ওঠত লগাই দিলোঁ। সি এতিয়া লাহে লাহে মোৰ ফালে আহি দুয়ো হাতেৰে মোৰ মুখখন ধৰি লৈ, নবৌ, এইবাৰ তোমাক বৰ ধুনীয়া লাগিছে বুলি কৈ মোক সাবটিবলৈ উদ্যত হ'ল। তাৰ এই আচৰণত মই চক খাই উঠিলোঁ আৰু লগে লগে মই বহাৰ পৰা উঠি তাক ঠেলি আঁতৰাই দিলোঁ। সি পিছলৈ গুচি গ'ল, যদিও মোৰ ফালে এক অদ্ভুত দৃষ্টিৰে চাই আছিল। লাচিতৰ এনে ব্যৱহাৰত মোৰ বহুত খং উঠিল আৰু তাৰ ফালে মই খঙেৰে চালোঁ। কিন্তু সি অলপো বিচলিত নহৈ মোক ক'বলৈ ধৰিলে যে, নবৌ, তুমি মোৰ ডাঙৰ বাইদেউৰ দৰে। মই তোমাক মোৰ বাইদেউহঁততকৈ বেছি ভাল পাওঁ। মোৰ ব্যৱহাৰে যদি তোমাক দুখ দিছে, তাৰ বাবে মই তোমাৰ ওচৰত ক্ষমা খুজিছোঁ। সি লাজতে মূৰ দোৱাই মোক এই কথাবোৰ ক'লে আৰু তাৰপিছত কোঠাৰ পৰা ওলাই গুচি গ'ল। তাৰ কথা শুনি মোৰ নিজৰে বহুত লাজ লাগি গ'ল। মনতে ভাবিলোঁ, আচলতে মই বাৰু ভুল কৰিলোঁ নেকি? হয়তো সি মোক ডাঙৰ বাইক বুলি ভাবিয়েই মৰমতে মোক সাবটি ধৰিবলৈ লৈছিল, কিন্তু মইহে তাক বেয়াকৈ ভাবি ঠেলি আঁতৰাই দিলোঁ। সি চাগে মোৰ কথা বৰ বেয়াকৈ ভাবি লৈছে। এই কথা ভাবিয়েই মই তাক পিছদিনা আগৰ দৰে ব্যৱহাৰ কৰিবলৈ ধৰিলোঁ। এনেকৈ কথা পাতি থাকোঁতে থাকোঁতে মাজে মাজে সি মোৰ ডিঙিত কোনো সংকোচ নোহোৱাকৈ সাবটি ধৰিছিল। তাৰ মুখখন মোৰ মুখৰ অতি ওচৰলৈ লৈ আহিছিল সি। তাৰ এনে আচৰণ মই ভাল নাপালোঁ, যদিও বহুত কিবা কিবি ভাবি একোৱেই নক'লোঁ। মোৰ অনুভৱ হৈছিল যে কথাবোৰ বেয়া হৈ গৈ আছে। পিছ মুহূৰ্ততে ভাৱ হৈছিল, এজন সৰু ল'ৰাই হয়তো ডাঙৰ বাইক বা মাকৰ দৰে ভাবিয়েই মোক ভাল পাইছে। গতিকে মই তাৰ প্ৰতি বেয়া ভাৱ লোৱাটো অনুচিত। মই অলপ ক্ষীণ আছিলোঁ আৰু লাচিত মোৰ কাষত থিয় হওঁতে মোতকৈ তাক 2-3 ইঞ্চমান ওখ দেখা গৈছিল। এদিন মই পাকঘৰত ৰান্ধি থাকোঁতে সি পোনে পোনে স্কুলৰ পৰা আহি মোক সহায় কৰিবলৈ ধৰিলে। গৰমৰ দিন আছিল। মোৰো অলপ কষ্ট আৰু অসুবিধাৰ সৃষ্টি হৈছিল। গৰমত গেছৰ সন্মুখত থিয় হৈ ৰুটি বনাই থাকোঁতে মই ঘামত তিতি গৈছিলোঁ। লাচিতে মোৰ পাছফালে থিয় হৈ বৰকৈ মোৰ ফালে চাই থকা দেখি তাক ক'লোঁ, মোৰ ফালে এনেকৈ নাচাবা। মই ৰুটি বনাই আছোঁ, তুমি দেখা নাই নেকি বাৰু? নবৌ, তুমি সদায় ইমান কাম কিয় কৰানো বাৰু? কেতিয়াবা অলপ জিৰণিও ল'ব লাগে। ইয়াৰ পাছতে সি মোৰ শহুৰৰ ঘৰৰ বিভিন্ন কথা ক'বলৈ আৰম্ভ কৰিলে। লাচিতৰ কথাত খং উঠাৰ সলনি মই হাঁহিবলৈ ধৰিলোঁ আৰু ক'লোঁ যে, তোমাৰ পত্নী আহিলে মই বাৰু জিৰণি ল'ম, তেতিয়া তোমাৰ পত্নীয়ে কাম কৰিব। এই কথা শুনি সি মোক ক'লে, মোৰ পত্নীও তোমাৰ দৰেই হ'ব লাগিব নবৌ। তোমাৰ দৰে কোনোবা এজনী মোলৈ চাই দিবা, কাৰণ মই তোমাক বহুত ভাল পাওঁ। কথাখিনি কোৱাৰ পিছত সি মোৰ চকুলৈ গভীৰভাৱে চাই আছিল আৰু তাৰ পিছত লাহে লাহে মোৰ ওচৰ চাপি আহিছিল। তাৰ এইবোৰ কাণ্ডত মোৰ বৰ অস্বস্তি অনুভৱ হৈছিল। মই উৰণিখন ঠিক কৰি ইফালে সিফালে চাই আছিলোঁ আৰু সি মোৰ ওচৰলৈ আহি মোৰ মুখৰ ঘামবোৰ নিজৰ হাতেৰে মচিবলৈ ধৰিলে। তাৰ কাৰ্যত বাধা দি মই অলপ পিছুৱাই গ'লোঁ। সি তেতিয়া ক'বলৈ ধৰিলে, মই যদি এই ঘৰৰ মালিক হওঁ, তেন্তে তোমাক এটাও কাম কৰিবলৈ নিদিওঁ আৰু তোমাক ৰাণী কৰি ৰাখিম। মোৰ প্ৰতি লাচিতৰ ইমান প্ৰশংসামূলক কথা আৰু মৰমবোৰক মোৰ ভাল লগা নাছিল। এইবাৰ সি কথা কোৱাৰ ধৰণ সম্পূৰ্ণ সলনি কৰি ক'লে, তুমি মোৰ বাইদেউহঁতক কিবা কাম কৰিবলৈ কিয় নোকোৱা? সিহঁত ৰাণী নেকি যে ঘৰৰ কোনো এটা কাম নকৰে? সিহঁতে গোটেই দিনটো বহি বহি টিভি চাই কটাব আৰু তুমি অকলে অকলে কাম কৰি মৰিবা। লাচিতৰ এই কথা বতৰাবোৰ এজন নিপুণ অভিজ্ঞ মানুহৰ দৰেই লাগিছিল। কিন্তু মই অতি কঠোৰভাৱে তাক ক'লোঁ, যোৱা, তুমি স্কুলৰ পোছাক সলনি কৰি হাত মুখ ধুই লোৱাগৈ। মই তোমালৈ ৰুটি লৈ গৈ আছোঁ। সি পাকঘৰৰ পৰা ওলাই গ'ল আৰু মই দীঘলীয়া এটা উশাহ ল'লোঁ। ইয়াৰ পাছৰে পৰা মই আৰু দেউৰক দেখি অলপ ভয় খাবলৈ ধৰিলোঁ, কাৰণ তাৰ চকুৰ চাৱনি অলপ মোৰ ভাল লগা নাছিল। বহুতবাৰ চিন্তা কৰাৰ পিছত এদিন মই এই কথাটো স্বামীক ক'লোঁ, লাচিত ডাঙৰ হৈ আহিছে, গতিকে সি তাৰ আচৰণ অলপ সলনি কৰাটো প্ৰয়োজন হয়। কিন্তু এতিয়াও সি শিশুৰ দৰে আচৰণ কৰি থাকে। যেনেকৈ সি মাকক সাবটি ধৰে আৰু মোকো সাবটি ধৰিব বিচাৰে, মই কিন্তু এই কাৰ্য ভাল নাপাওঁ। মই এই কথাবোৰ কৌস্তভক এইবাবেই কৈছিলোঁ যাতে তেওঁ লাচিতক কথাবিলাক অলপ বুজাই দিয়ে আৰু যধে মধে যাতে আমাৰ কোঠাৰ ভিতৰলৈ সোমাই নাহে। কিন্তু মোৰ কথা শুনি কৌস্তভে হাঁহিবলৈ ধৰিলে আৰু ক'লে, তুমি অদ্ভুত কথাবোৰ নকবাও। সি বহুত সৰু ল'ৰা আৰু হয়তো তোমাক মাৰ দৰে ভাবিয়েই কেতিয়াবা অকণমান সাবটি ধৰে। এই কথাটোকে তুমি অতিৰঞ্জিত নকৰিবা। কৌস্তভে ভাইকৰ স্বভাৱ আচৰণবোৰক অতি সহজ বুলি বিবেচনা কৰি মোৰ কথাক আওকাণ কৰিলে। উপায়হীন হৈ মই ভাবিবলৈ ধৰিলোঁ, এই বিষয়ে মই কাৰ লগত কথা পতা উচিত হ'ব, কাৰণ লাচিতৰ চকুৰ চাৱনি আৰু কথাবোৰ মোৰ এতিয়া লাহে লাহে আচহুৱা হৈ পৰিছিল।
এদিন মই ভয়ে ভয়ে শাহুমাৰ আগত লাচিতৰ বিষয়ে কিছু কথা ক'লোঁ, কিন্তু তেওঁ মোৰ কথা শুনি হাঁহিবলৈ ধৰিলে আৰু লগতে ক'লে যে তুমি আমাৰ সকলোৰে ইমান মৰমৰ যে আমি সকলো তোমাৰ অনুৰাগী হৈ পৰিছোঁ। মই মোৰ আনজনী বোৱাৰীও তোমাৰ দৰে হোৱাটোৱেই বিচাৰোঁ। মই কোৱা কথাবোৰ মোৰ শাহুমাও বেলেগ ধৰণে বুজাত মই নিমাত হৈ পৰিলোঁ। শাহুমাৰ এই অসাৱধান মনোভাৱৰ বাবেই স্বামীয়ে সকলো কথা সহজভাৱে লোৱাৰ ফল মই দৈনিক ভোগ কৰিবলগীয়া হ'ল। কাৰণ লাচিতৰ কৰ্মকাণ্ডবিলাক একেবাৰে সলনি হোৱা নাছিল। মনতে এতিয়া মই ভাবিলোঁ, ইয়াৰ পৰা মুক্ত হ'বলৈ এতিয়া মই কি কৰা উচিত। ক্ৰমান্বয়ে মই লাচিতৰ লগত মিলা মিছা বন্ধ কৰি দিবলৈ ধৰিলোঁ। তাৰ কোঠালৈ যোৱা, তাৰ লগত কথা পতা অলপ বন্ধ কৰি দিলোঁ। সিও সেই কথা বুজি পালে আৰু এদিন সি মোক ক'লে, নবৌ, মোক কিয় তুমি বেয়া পাইছা? মই ক'লোঁ, নাই, তোমাক মই একো বেয়া পোৱা নাই। সি ক'লে, তেন্তে মোৰ লগত কথা নাপাতা কিয় তুমি? মই ক'লোঁ, আজিকালি কামত অলপ মই বেছি ব্যস্ত হৈ পৰিছোঁ। সি মোৰ কথা শুনি মোৰ ফালে চাই হাঁহি এটা মাৰি ক'লে, নবৌ, তোমাৰ মুখৰ এই কলা তিলটো কিন্তু মোৰ বহুত ভাল লাগে। গোটেই দিনটো তোমাক মোৰ চাই থাকিবলৈ মন যায়। মই তাক ভালকৈ বুজাই দিলোঁ, মোৰ ফালে তেনেকৈ নাচাবা তুমি। নবৌক কেনেকৈ কি কথা ক'ব লাগে সেইটো তুমি ভালদৰে জানিব লাগে। মোৰ কথা শুনি সি তাৰ পৰা সাঁতৰি গুচি গ'ল। ইফালে কিছুদিনৰ পৰা মোৰ শৰীৰটো অলপ ভাল লগা নাছিল। কেতিয়াবা মূৰটো বৰকৈ ঘূৰাইছিল আৰু মাজে মাজে বমি ভাৱ হৈছিল। কৌস্তৱে মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল আৰু মই মা হ'বলৈ ওলাইছোঁ বুলি মই গম পালোঁ। শহুৰৰ ঘৰৰ সকলোৱে খবৰটো পাই খুব সুখী হৈছিল আৰু সকলোৱে মোৰ প্ৰতি অধিক মনোযোগ দিবলৈ আৰম্ভ কৰিলে। ডাক্তৰে কিছুদিন মোক জিৰণি ল'বলৈ কোৱাত মোৰ দুই ননদ আৰু শাহুমাই ঘৰৰ সকলো কাম কৰিবলৈ ধৰিলে। মই কোঠাৰ ভিতৰতে অকলেই বেছিভাগ সময় কটাবলৈ ধৰিলোঁ। এদিন ৰাতি মোৰ শাহুমা, ননদ, স্বামী সকলোৱে এজন আত্মীয় ঘৰলৈ যাবলৈ সাজু হৈ আছিল। ডাক্তৰে মোক গাড়ীত উঠিবলৈ বেছিকৈ মানা কৰাৰ বাবে মই বিয়ালৈ নগ'লোঁ। কিন্তু পৰীক্ষাৰ অজুহাত দেখুৱাই সেইদিনা লাচিত ঘৰতে থাকিল। মই ওচৰতে থকা দেউতাৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁ যদিও লাচিত ঘৰত থকাৰ বাবে শাহুমাই ক'লে, আমি অতি সোনকালে ঘৰলৈ ঘূৰি আহিম। তুমি চিন্তা নকৰিবা, লাচিতো ঘৰতে আছে যেতিয়া দুইটা ঘৰতে থাকিবা। ৰাতিৰ আহাৰ খোৱাৰ পিছত মই মোৰ কোঠালৈ গৈ দুৱাৰত হুকটো লগাই দিলোঁ আৰু মোৰ বৰকৈ টোপনি ধৰিছিল। ইফালে স্বামী, কৌস্তৱ, শাহুমা আৰু ননদ সকলোৱে বিয়া ঘৰৰ পৰা উভতিবলৈ ধৰোঁতেই অকস্মাত ডাঙৰ ধুমুহা আহিল। ইমান জোৰেৰে ধুমুহা বৰষুণ আহিল যে কৌস্তৱে ফোন কৰি মোক ক'লে, পাখি, আমি এতিয়াই ইয়াৰ পৰা ওলাই যোৱাটো বৰ কষ্টকৰ হ'ব। যিমান পাৰোঁ সোনকালে যাবলৈ চেষ্টা কৰিম, তুমি শুই থাকা। লগতে তেওঁ ক'লে যে বিজুলী ঢেৰেকণি মাৰিলে লাচিতে বৰ ভয় কৰে। তুমি লাচিতক আমাৰ কোঠাতে শুবলৈ লৈ যোৱা। কৌস্তৱৰ পাছৰ কথাবোৰ মোৰ অলপো ভাল নালাগিল। লাচিতক কিয় দিম মোৰ কোঠাত শুবলৈ? মই ক'লোঁ, কৌস্তৱ এতিয়া সৰু ল'ৰা নহয়। ধুমুহা, গাজনি আৰু বৰষুণলৈ সি ভয় কৰিলে নহ'ব। তাক মোৰ কোঠাত শুবলৈ লৈ যোৱা কথাটো মোৰ একেবাৰে ভাল লগা নাই। তুমি সঁচাকৈ লাচিত বহুত ডাঙৰ বুলি ভাবি আছা নেকি? সি এতিয়াও সৰু আৰু তাৰ চিন্তাবোৰ এতিয়াও ল'ৰা ছোৱালীৰ দৰেই। তুমি মোৰ লগত তৰ্ক নকৰিবা, মই কোৱা কথাখিনি মানিবা। এইদৰে কৈ কৌস্তৱে ফোনটো কাটি দিলে। মই তেতিয়া বৰ অসহায় হৈ পৰিছিলোঁ। তথাপিও মই শুই থকা মোৰ কোঠালৈ লাচিতক মাতিব পৰা নাছিলোঁ। কিন্তু ৰাতি তেতিয়া কিমান সময় হৈছিল মই নাজানো। হঠাৎ ইমান জোৰেৰে বিজুলী ঢেৰেকণিবিলাক মাৰিবলৈ ধৰিলে, যেন ক'ৰবাত বজ্ৰপাতহে পৰা যেন লাগিছিল। সেই সময়ত ঘৰৰ লাইটবোৰ নুমাই গৈছিল। তেনেতে কোনোবাই মোৰ দুৱাৰত জোৰেৰে টোকৰ মাৰিলে। তেতিয়া মই আৰু বেছি ভয় খাবলৈ ধৰিলোঁ। ৰাতিৰ আন্ধাৰত মই একোৱেই সঠিকভাৱে দেখা পোৱা নাছিলোঁ। মই সুধিলোঁ, বাহিৰত কোন আছে? কোঠাৰ বাহিৰৰ পৰা মাত আহিল, মই লাচিত, নবৌ, মোৰ বৰ ভয় লাগিছে, দুৱাৰখন সোনকালে খুলি দিয়াচোন। মই আন্ধাৰতে খুপি খুপি কেনেবাকৈ দুৱাৰখনৰ ওচৰ পালোগৈ। দুৱাৰখন খুলি দেখিলোঁ লাচিতে হাতত টৰ্চ এটা লৈ দুৱাৰ মুখত থিয় হৈ আছিল। তাৰ দুই চকু মুখত ভয়ৰ এটা স্পষ্ট চাৱনি আছিল। সি মোক মোৰ কোঠাত শুবলৈ দিয়াৰ বাবে অনুৰোধ কৰিবলৈ ধৰিলে। তাক দেখি সঁচাকৈ বহুত ভয় খোৱা যেন মোৰ অনুভৱ হৈছিল। মই একো উত্তৰ নিদিয়াকৈ সি মোৰ কোঠালৈ সোমাই আহি দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলে। তেনেতে পুনৰ গাজনি শব্দ হোৱাত মই চক খাই গ'লোঁ আৰু সিও ভয়তে মোক জোৰেৰে সাবটি ধৰিলে। মই তাক নিজৰ ভাইটিৰ দৰে সদায় ভাবিছিলোঁ, তথাপিও ক'ৰবাত যেন মই তাক বিশ্বাস কৰিব পৰা নাছিলোঁ। সি নিজেই ভয় খাইছিল যদিও মোক সাহস দি কৈছিল, মই আছোঁ নহয় নবৌ, তোমাৰ একো নহয়, তুমি ভয় নকৰিবা। মই স্পষ্টকৈ বুজিব পাৰিছিলোঁ যে সি মোক পতিয়ান নিয়াবলৈ চেষ্টা কৰিছিল আৰু মোক বেলেগ ধৰণে আৰু বৰ টানকৈ সাবটি ধৰি ৰাখিছিল। প্ৰথমতে মই ভাবিছিলোঁ যে হয়তো সি ভয়ৰ বাবেই মোক
তাৰ মাক বা বাইক বুলিয়ে সাৱটি ধৰিছে। কিন্তু কিছু সময়ৰ পাছত মই ভালকৈ বুজিলোঁ সি মোক আন কিবা এটা উদ্দেশ্যৰেহে ধৰি ৰাখিছে আৰু মোৰ পৰা আন কিবা এটাহে আশা কৰিছে। মই জোৰ কৰি তাৰ হাতৰ পৰা মুক্ত হ'লোঁ আৰু তাক ঠেলি দিলোঁ। সেই সময়ত কোঠাৰ লাইট জ্বলি আছিল আৰু বৰষুণ বহুত কমি গৈছিল। লাচিতৰ ফালে চাই তাৰ মুখত কিবা এটা পৰিৱৰ্তন অনুভৱ কৰিলোঁ। আচলতে ধুমুহা গাজনিতকৈও সেই সময়ত মই তাক দেখিহে বেছি ভয় খাইছিলোঁ। ধুমুহা আৰু বৰষুণ বন্ধ হোৱা দেখি তাক মই কঠোৰভাৱে ক'লোঁ, বতৰ ভাল হৈছে, গতিকে তুমি তোমাৰ কোঠাত গৈ শুই থাকাগৈ। এতিয়া আৰু ভয় কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু সি হাঁহি এটা মাৰি ক'লে, মোৰ হৃদয়ৰ ধুমুহা এতিয়াও বন্ধ হোৱা নাই নবৌ। এবাৰ সেইটো বন্ধ হ'লেই মই গুচি যাম। তাৰ কথা শুনি মই থতমত খালোঁ, কাৰণ এই সময়ত তাক কোনো কাৰণতে এটি 15 বছৰীয়া ল'ৰা যেন লগা নাছিল। তাৰ আচৰণ আৰু কথা বতৰা একেবাৰে শিশুসুলভ নাছিল। সি মোৰ ফালে আগুৱাই আহিবলৈ ধৰিলে। মই তাৰ মতলব ভাল নেদেখি স্পষ্টকৈ ক'লোঁ, লাচিত, এইবোৰ কি কথা কৈছা তুমি? মোৰ লগত তুমি অসভ্যালি নকৰিবা। মই কিমানবাৰ তোমাক কৈছোঁ যে মই তোমাৰ নবৌ হয়। মই তোমাৰ বাইদেউ আৰু তোমাৰ মাৰ দৰেই হয়। মোৰ লগত এনেকুৱা কথা নাপাতিবা। কিন্তু মোৰ কথাত তাৰ গুৰুত্বই নাছিল। সি পগলাৰ দৰে হাঁহিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে, কোনজনী বাইদেউ নবৌ? মোৰ মাত্ৰ দুগৰাকী বাইদেউ আছে আৰু তুমিতো মোৰ বাইদেউ নহয়। মই বেয়াকৈ তোমাৰ প্ৰেমত পৰিলোঁ আৰু সেইবাবে তোমাৰ ওচৰলৈ অহাৰ অজুহাত সদায় মই বিচাৰি আছিলোঁ। সঁচাকৈ তোমাৰ লগত থাকি মোৰ বহুত ভাল লাগে। লাচিতৰ অভদ্ৰামীয়ে সীমা চেৰাই গৈছিল। এই সময়ত লাচিত আৰু এজন ডাঙৰ মানুহৰ মাজত কোনোৱেই পাৰ্থক্য নাছিল। সেই সময়ত মই তাক চিঞৰি চিঞৰি ক'লোঁ, আৰু এখোজো তুমি আগুৱাই নাহিবা। চিহ, ইমান নিলাজ তুমি। তোমাৰ মা বাইদেউৰ দৰে এগৰাকী বোৱাৰীৰ ওপৰত তুমি ইমান বেয়া চকু ৰাখিছা। ওলাই যোৱা মোৰ কোঠাৰ পৰা এতিয়াই তুমি। সি অলপ নৰম হৈ ক'লে, মই তোমাৰ কথা কেতিয়া বেয়াকৈ ভাবিলোঁ নবৌ? মই তোমাক ইমানবাৰ কৈছোঁ যে মই তোমাক ভাল পাওঁ, কিন্তু তুমিহে হয়তো পাহৰি যোৱা। মই তাক মোৰ কোঠাৰ পৰা ঠেলি আঁতৰাই দিব বিচাৰিছিলোঁ, কিন্তু মই ভবাই নাছিলোঁ যে মই তাৰ কামনাৰ বলি হ'ম। ইয়াৰ উপৰিও মই সেই সময়ত গৰ্ভৱতী আছিলোঁ। সেই নিশা মোৰ ভাগ্য অন্ধকাৰ আৰু অভিশপ্ত হৈ পৰিছিল, আৰু সি মোৰ এটাও কথা নুশুনিলে। মোৰ সতীত্ব মই মুহূৰ্ততে হেৰুৱাই পেলাইছিলোঁ। মই ইমান কষ্ট ভোগ কৰি আছিলোঁ, কিন্তু লাচিতে মোৰ চকুৰ সন্মুখতে হৃদয়হীন মানুহৰ দৰে থিয় হৈ মোক কৈছিল, ঘৰৰ কাৰোবাক এই কথা যদি কয়, তেন্তে তাৰ পৰিণাম তুমি ভোগ কৰিব লাগিব আৰু সদায় তুমিয়েই দায়ী হ'ব লাগিব। সেই সময়ত মই তাৰ মুখলৈ থুৱাই দিছিলোঁ আৰু জোৰেৰে কান্দিবলৈ ধৰিছিলোঁ। মই তাক মোৰ চকুৰ পৰা আঁতৰি যাবলৈ ক'লোঁ। দুখ আৰু ক্ষোভত জৰ্জৰিত হৈ তাক চিঞৰি চিঞৰি ক'লোঁ, তোৰ সকলো কথা মই দাদাক ক'ম আৰু মা বাইদেউ সকলোকে ক'ম। কিন্তু মোৰ কথাখিনি শুনি একেবাৰে সি আতংকিত নহ'ল। মোক ক'লে, তুমি যি ক'লেও একো লাভ নাই, কাৰণ তোমাৰ কথা কোনেও বিশ্বাস নকৰে। মই এই ঘৰৰ সৰু ল'ৰা আৰু মোক কোনেও কেতিয়াও দুখ নিদিয়ে। তুমি যদি নিজকে বচাব বিচৰা, তেন্তে নিজৰ মুখ বন্ধ কৰি ৰাখিবা। এনেদৰে মোক ভাবুকি দি সি কোঠাৰ পৰা ওলাই গ'ল আৰু মই কান্দিবলৈ ধৰিলোঁ। সেই সময়ত মোৰ আত্মহত্যাৰ কথা মনলৈ আহিছিল যদিও হঠাৎ ঘৰৰ কলিং বেলটো বাজি উঠিল। কৌস্তভৰ মাত শুনাৰ লগে লগে মই বিষত চিঞৰি চিঞৰি দৌৰি আহি দুৱাৰখন খুলি দেখিলোঁ, কৌস্তভ মোৰ শাহুমা ননদহঁত দুৱাৰ সন্মুখত থিয় হৈ আছিল। কৌস্তভক দেখি মই কান্দিবলৈ ধৰিলোঁ আৰু মোৰ পেটৰ বিষ বাঢ়িবলৈ ধৰিছিল। পেটৰ বিষটো ক্ৰমান্বয়ে ইমানেই বাঢ়িল যে এসময়ত মই সহ্য কৰিব নোৱাৰা হ'লোঁ। মোৰ অৱস্থা দেখি কৌস্তভো মোৰ লগতে অস্থিৰ হৈ পৰিছিল। চকুৰে মই চাৰিওফালে অন্ধকাৰ দেখিলোঁ আৰু এসময়ত মই অচেতন হৈ পৰি গ'লোঁ। চেতনা ঘূৰাই পাওঁতে কৌস্তভ মোৰ কাষতে বহি আছিল আৰু মোৰ শাহুমাই মোৰ মূৰৰ কাষত বহি কৈ আছিল, বোৱাৰী, মই তোমাক জিৰণি ল'বলৈ কোৱাৰ পাছতো তুমি কিয় ঘৰৰ সকলো কাম কৰিব লাগে? মইতো ভাত পানী সকলো বনাই থৈ গৈছিলোঁ। আজি তোমাৰ ভুলৰ বাবে এনেকুৱা অৱস্থা হ'ল। এটা কথা সদায় লক্ষ্য ৰাখিবা, যাতে তোমাৰ পেটৰ কেঁচুৱাটো যাতে ক্ষতি নহয়। আজিৰ পৰা মই তোমাক বিচনাৰ পৰা উঠিবলৈ নিদিওঁ। শাহুৰ কথা শুনি মই কান্দিবলৈ ধৰিলোঁ আৰু ক'লোঁ, তোমালোক কোনেও নাজানা মোৰ লগত কি হ'ল। কিন্তু মই কিবা কোৱাৰ সময়তে দেখিলোঁ দেওৰ লাচিত কোঠাৰ ভিতৰলৈ সোমাই আহিছে। মোক কথা ক'বলৈ নিদি সি চিধাই মাকক ক'লে, মা, তুমি কৈছিলা যে নবৌ বৰ সাহসী, কিন্তু মই দেখিছোঁ তেওঁ মোতকৈ বেছি ভয়াতুৰ। ইমান ৰাতি মইহে নবৌক পহৰা দিবলগীয়া হ'ল। লাচিতৰ এই কথা তেতিয়াও সকলোৱে বিশ্বাস কৰিছিল আৰু মোক একো ক'বলৈ সুবিধা নিদিয়াকৈ সকলো কোঠাৰ পৰা ওলাই গুচি গ'ল। মই এতিয়া ভাবিলোঁ যে মোৰ লগত ঘটি যোৱা সকলো কথা কৌস্তভক কোৱাটো উচিত হ'ব, আৰু এই ভাবিয়ে সকলো কথা মই তেওঁক খোলাখুলিকৈ ক'লোঁ। কিন্তু সকলো শুনাৰ পাছত কৌস্তভে মোৰ গালত জোৰেৰে চৰ মাৰিলে আৰু ক'বলৈ ধৰিলে,
মোৰ সৰু কণমানি ভাইটিৰ কথা তুমি কেনেকৈ ক'বলৈ সাহস পালা? এইবোৰ কথা সি একোৱে বুজি নাপায় আৰু তাক এনে বদনাম দিবলৈ তোমাৰ অলপো লাজ নালাগিলনে বাৰু? মই বুজিছোঁ তুমি কিয় এইবিলাক কৰিছা। চোৱা, মই এই ঘৰৰ ডাঙৰ ল'ৰা আৰু তুমি কেতিয়াও নাভাবিবা যে মই তোমাৰ কথাবোৰ বিশ্বাস কৰিম আৰু আমাৰ পৰিয়ালটোৰ পৰা বিচ্ছিন্ন হৈ পৰিম। আজি যদি তুমি মোৰ সন্তানৰ মাক নহলাহেঁতেন, এতিয়াই মই তোমাক বিবাহ বিচ্ছেদ কৰি দিলোহেঁতেন। মই কৌস্তভৰ ফালে চকু দুটা ডাঙৰ কৰি চাই আছিলোঁ। এসময়ত মোক ইমান মৰম কৰা কৌস্তভ সঁচাই এওঁনে বাৰু? মোৰ প্ৰতি তেওঁৰ এনেকুৱাই প্ৰেম আছিল নেকি বাৰু, যাতে মই তেওঁৰ ঘৰৰ সকলো মানুহৰ যত্ন লওঁ আৰু মই খাই তেওঁৰ ভায়েকৰ এই লেতেৰা আচৰণ সহ্য কৰি যাব লাগিব? যদি এইটোৱেই সঁচা হয়, তেন্তে কৌস্তভৰ ঘৰত আজি মোৰ ঠাইখন ক'ত? মই বুজিলোঁ যে তেওঁৰ ঘৰৰ মানুহৰ বাবে আজিলৈকে কৰা সকলো ত্যাগ কামেই মোৰ বাবে মূল্যহীন হৈ পৰিল, কাৰণ আজি মোক কোনেও বিশ্বাস নকৰিলে। তেওঁলোক সকলোৱে নিজৰ পুতেক আৰু ভায়েকক অধিক বিশ্বাস কৰিলে। এতিয়া মই বহুত ভাবি চিন্তি মই নিজৰ ঘৰখনৰ পৰা ওলাই যাবলৈ ধৰিলোঁ। সেই সময়ত কৌস্তভে মোক এবাৰো বাধা নিদিলে। মোৰ শাহুমাই মই কিয় ঘৰলৈ যাবলৈ ওলাইছোঁ সেই কথা গম পোৱা নাছিল। সেয়েহে তেওঁ মোক সুধিলে, বোৱাৰী, তুমি ঘৰলৈ অকলেই যাবা নেকি? মই কোনো উত্তৰ নিদিলোঁ। কৌস্তভে মাকক কৈছিল, তাইক এৰি দিয়া মা, তাই পাগল হ'ল, দেউতাকৰ ঘৰলৈ গ'লেই ভাল হ'ব। মই একো নোকোৱাকৈ ঘৰৰ পৰা ওলাই আহিলোঁ। আচলতে আমাৰ পতি পত্নীৰ মাজত এয়া কোনো সাধাৰণ কাজিয়া নাছিল, যিটো মই পাহৰি ইয়াতে পৰি থাকিম আৰু মই মানি ল'ম। অটোৰিক্সা এখন লৈ মই মাৰ ঘৰলৈ গ'লোঁ। মা দেউতাক সকলোকে এই কথাটো ক'লোঁ। এই কথাবোৰ শুনি মায়ে মোক ক'লে, তুমি শিক্ষিত ছোৱালী হৈও কিয় ইমান বুদ্ধিমত্তা হেৰুৱালা? তুমি যেতিয়া আৰম্ভণিৰে পৰা দেউৰৰ আচৰণবিলাক বুজি পাইছিলা, তেতিয়াৰ পৰাই তেওঁৰ লগত দূৰত্ব বজাই ৰাখিব লাগিছিল। তেতিয়াই আমাক কথাখিনি কোৱা হ'লে মই তাত কেনেকৈ থাকিব লাগে সেই কথা তোমাক ক'লোহেঁতেন। তুমি নিজে নিজে আমাৰ দায়িত্ব আৰু সকলো কাম শেষ কৰিলা। সকলোকে সুখী কৰি ৰাখিবলৈ চেষ্টা কৰি থাকোঁতে নিজৰ সকলো হেৰুৱাই পেলালা। মোৰ ওপৰত মাৰ তেতিয়া বহুত খং উঠিছিল, কিন্তু সঁচাকৈ মোৰ কিবা দুখ আছিল নেকি বাৰু? মইতো দেউৰে এনে আচৰণ আৰু অভদ্ৰামীবোৰৰ বিষয়ে স্বামী কৌস্তভ আৰু শাহুমাকো বহুতবাৰ কৈছিলোঁ। দেউৰ আৰু নবৌৰ সম্পৰ্ক কিমান পবিত্ৰ আৰু সেই সম্পৰ্কৰ মাজত কিমান দূৰত্ব ৰাখিব লাগে সেই কথা তেওঁলোকে নিজৰ পুতেকক বুজাই দিয়াটো উচিত নাছিলনে বাৰু? তেন্তে মই কি ভুল কৰিলোঁ? দুদিনৰ পাছত অচিনাকি নম্বৰ এটাৰ পৰা মোৰলৈ ফোন আহিল। সিফালৰ মাত শুনাৰ লগে লগে মই গম পালোঁ যে সি লাচিত হয়। সি মোক ক'বলৈ ধৰিলে, নবৌ, তুমি ঘৰলৈ ঘূৰি আহা, মোক ক্ষমা কৰি দিয়া। মই তোমাক আৰু কেতিয়াও আমনি নকৰোঁ আৰু মই মোৰ ভুল বুজি পালোঁ। আচলতে মোৰ বন্ধুসকলে মোক লেতেৰা চিনেমা দেখুৱাইছিল। যিদিনাখন তুমি মোৰ চেনেল সলনি কৰা দেখিছিলা, সেই সময়ত মই ভূতৰ চিনেমা নহয়, মই লেতেৰা চিনেমা এখনহে চাই আছিলোঁ। এই বেয়া চিনেমাবিলাক দেখি দেখি মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিছিলোঁ। মোক মাফ কৰি দিয়া নবৌ, তুমি ঘৰলৈ ঘূৰি আহা। মই তাক স্পষ্টকৈ ক'লোঁ, তই যি কৰিলেও সেয়া ভুল আৰু অপৰাধ নহয়। তোৰ মা, দাদা, বাইদেউহঁতৰ বাবে তই এতিয়াও শিশু আৰু একোৱে নজনা এটা সৰু ল'ৰা। তোৰ দৈনন্দিন আচৰণৰ ওপৰত চকু নথকা আৰু তোক শিশু বুলি ভবা পৰিয়ালৰ সদস্য সকলোৰো ইয়াত দুখ আছে আৰু ইয়াৰ পৰিণাম এদিন ভুগিব সকলোৱে। তোৰ দাদাক মই বিবাহ বিচ্ছেদ দিম। মই এতিয়া তোক কেতিয়াও ক্ষমা নকৰোঁ আৰু তোৰ দৰে মানুহৰ মুখখন চাবলৈ সেইখন ঘৰলৈ মই আৰু কেতিয়াও নাযাওঁ। এই বুলি কৈ মই ফোনটো কাটি দিলোঁ। কিছুদিনৰ পাছত মোৰ ল'ৰা এটা জন্ম হ'ল আৰু মই কৌস্তভক বিবাহ বিচ্ছেদ দিলোঁ। ইয়াৰ পাছতে মই বহুত কষ্ট কৰি চৰকাৰী চাকৰি এটাও পালোঁ আৰু বৰ্তমান ল'ৰাৰ সৈতে মই সুখেৰে জীৱনটো অতিবাহিত কৰি আছোঁ। প্ৰিয় দৰ্শক, বাস্তৱৰ আধাৰত ৰচিত কাহিনীটোত কিছু মৌলিকতা সংমিশ্ৰণ কৰা হৈছে। সঁচাকৈ পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যিয়ে দেউৰ আৰু নবৌৰ পবিত্ৰ সম্পৰ্কটো বুজি নাপায়। ইয়াৰ অৰ্থ এইটো নহয় যে সকলো মানুহ বেয়া, বৰঞ্চ এইখন সমাজতে এনেকুৱা বহুত ভাল মানুহো আছে। অনৈতিক পৰিৱেশ আৰু এসোপামান কলংকৰ দাগ বুকুত লৈ কৌস্তভৰ লগত মিলিব নোৱাৰাৰ বাবে আজি মই এই সিদ্ধান্ত ল'বলৈ বাধ্য হ'লোঁ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিৰে যদি কোনোবা এজন দুখীয়া মানুহৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।